বিকাশ 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 এয়া মই কোৱা কথা নহয় এয়া বিজেপি চৰকাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে সভায় সমিতিয়ে নিৰ্বাচনী সভাটো কেৱল এটাই কথা কয় তেওঁ বিকাশ বিকাশ আৰু কেৱল বিকাশ 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 বাৰু ঠিকে কয় কিন্তু সাধাৰণ ৰাইজে অৰ্থাৎ আমি কিয় দেখা নাপাওঁ বিজেপিৰ বিকাশ আৰু ৰাইজৰ বিকাশ পৃথক পৃথক নেকি যদি বিকাশে হৈছে তেনেহলে মুখ্যমন্ত্ৰী ডাঙৰে ইমান তেতুফালি চিঞৰি কিয় ক'ব লাগে যে বিকাশ 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 মানে কথাটো এনে ধৰণৰ নেকি যিদৰে ডক্টৰৰ হাতৰ আখৰ ফাৰ্মাচিষ্টে বুজি পায় ঠিক তেনেধৰণে বিজেপিৰ বিকাশ কেৱল বিজেপিৰ নেতা কৰ্মীসকলে দেখা পায় নেকি সাধাৰণ জনতাই কিয় বিজেপিৰ বিকাশ দেখা নাপায় বহুত বিচাৰ খুচাৰ কৰাৰ পিছত অৱশেষত ৰাইজৰ বিকাশ আৰু বিজেপিৰ বিকাশক বিচাৰি পালো যেহেতু এখন চৰকাৰে কৈ আছিল বিকাশ 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 সেইকাৰণে ভাবিলো কিয়নো বিকাশক বিচাৰি চাওঁ অৱশেষত বিজেপিৰ বিকাশ আৰু ৰাইজৰ বিকাশক বিচাৰি পালো ৰাইজ এয়া হৈছে বিজেপিৰ বিকাশ সক আপোনালোকে নিজে অনুভৱ কৰক বিজেপিৰ বিকাশৰ অৱস্থা সক বেলুনৰ নিচিনাকে ফুলি গৈছে বিজেপিৰ বিকাশ দুৰ্নীতি লুণ্ঠন মাফিয়া ৰাজ সিন্ডিকেট পানীৰ দুৰ্নীতি চাকৰি কেলেংকাৰী গৰু চুৰ কেলেংকাৰী বিভিন্ন দুৰ্নীতিৰে পৰিপুষ্ট হৈছে এয়া বিজেপিৰ বিকাশ এয়া হৈছে বিজেপিৰ বিকাশ লগতে নতুনকৈ এক টোল গেট মুকলি কৰিছে সকলো পৰিপুষ্ট ভৰপুৰ এয়া হৈছে বিজেপিৰ বিকাশ সক আপোনালোকে বিজেপিৰ বিকাশৰ অৱস্থা সক এয়া হৈছে বিজেপিৰ বিকাশ যিখিনি কথা কৈ থাকে মুখ্যমন্ত্ৰী ডাঙৰে যিখিনি কথা কৈ থাকে এইখন চৰকাৰে সভায় সমিতিয়ে যে বিকাশ 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 হয় বিকাশ হৈছে কেৱল এওঁলোকৰ বিজেপিৰ নেতা কৰ্মী পালি নেতা তেওঁলোকৰহে বিকাশ হৈছে তেওঁলোক বেলুন ফুলাৰ দৰে ফুলি গৈছে এয়া হৈছে বিজেপিৰ বিকাশ কেৱল বিজেপিৰহে বিকাশ হৈছে এতিয়া যেহেতু বিজেপিৰ বিকাশক আপোনালোকক দেখুৱালো এতিয়া ৰাইজৰ বিকাশ কেনেকুৱানো হৈছে আপোনালোকক দেখুৱাম যেহেতু তেওঁলোকে বিকাশ বিকাশ কৈ আছে এতিয়া সেই কাৰণে ৰাইজৰ প্ৰকৃতাৰ্থত বিকাশ হৈছে নে আপোনালোকক দেখুৱাব বিচাৰিছো এয়া হৈছে ৰাইজৰ বিকাশ সক অৱস্থা সক ৰাইজৰ বিকাশৰ অৱস্থা এয়াই হৈছে ৰাইজৰ বিকাশ যেহেতু বজাৰৰ অত্যাধিক মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক এতিয়া বজাৰলৈ যাবলৈ মানুহে 100 বাৰ ভাবিবলগীয়া হৈছে সমান্তৰালকৈ ঘৰৰ গৃহিণীয়ে পাকঘৰলৈ যাবলৈ 100 বাৰ ভাবিবলগীয়া হৈছে পাকঘৰত যাব কেনেকৈ কি ৰান্ধিব পৰিয়ালক কি খুৱাব কাৰণ বজাৰত লাগিছে জুই মন্ত্ৰী বিধায়ক আছে শুই ঠিক তেনেকুৱা ধৰণৰ কথা হৈছে ৰেলৱে গল এয়াৰপোৰ্ট গল ৰিফাইনাৰী গল জাতি মাটি ভেটি গল অসমীয়া চৰকাৰী স্কুল বন্ধ হৈ গল থাকিলে কি যিখিনি কাম 70 বছৰে কংগ্ৰেছে কৰিব নোৱাৰিলে সেইখিনি কাম কৰিলে 10 বছৰতে বিজেপি চৰকাৰখনে বিজেপিৰ কাৰণে এয়াই বিকাশ কিন্তু বিজেপিয়ে সাধাৰণ ৰাইজৰ কাৰণে বিকাশ কৰা নাই সাধাৰণ ৰাইজৰ আজি এই অৱস্থা বিনাশ আজি ৰাইজৰ আজি যি অৱস্থা হৈছে সক ভাবক কাৰণ এইখন চৰকাৰে কি কৰিছে 2 লাখ কোটি টকা ঋণৰ বুজা জাপি দিছে সাধাৰণ ৰাইজৰ ওপৰত এয়া সেই কাৰণে ৰাইজৰ বিনাশ হৈছে বিকাশ হোৱা নাই এটা কথা মনত ৰখা ভাল বিজেপিৰ অমৃতকাল মানে ৰাইজৰ বিনাশকাল বিজেপিৰ উত্তম দশা মানে ৰাইজৰ অধম দশা এতিয়া ডাবল ইঞ্জিন এইখন চৰকাৰক এটা প্ৰশ্ন সুধিব বিচাৰিছো এয়াই নেকি বিজেপিৰ বিকাশ আৰু এয়াই নেকি ৰাইজৰ বিনাশ